ওম নমঃ শিৱায়। নমস্কাৰ বন্ধুসকল, দৈনিক ৰাশিফল ভিডিঅ'টোত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2026 চনৰ আজি হৈছে জুন মাহৰ 12 তাৰিখ। আজি 12 হ'ব শুক্ৰবাৰ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। তিথি হ'ব কৃষ্ণা দ্বাদশী তিথি, তাৰপিছতে কৃষ্ণা ত্ৰয়োদশী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব অশ্বিনী নক্ষত্ৰ। আজি যুগ হ'ব অতি গণ্ড যুগ। আজি কৰণ হ'ব কৈলৱকৰণ, তাৰপিছতে তৈতিলকৰণ আৰম্ভ হ'ব। আজি জন্ম ৰাশি হ'ব মেঘ ৰাশি। আজি জন্মত মেঘ ৰাশি, সত্যৰ বন মতান্তৰে বৈশ্যবন দেৱগণ মৰণত আজি এক প্ৰদোষ। আজি যোগিনী নৈৰত কোণত। আজি সূৰ্যৰ উদয় হ'ব 4:34, সূৰ্যাস্ত সম হ'ব 6:11। প্ৰতিদিনৰ দৰে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি দিব। আজি সাৱধানে থাকিবলগীয়া ৰাশিকেইটা হৈছে কুম্ভ ৰাশি, ধনু ৰাশি, কৰ্কট ৰাশি আৰু মেঘ ৰাশি। আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। বাকী ৰাশিখিনিও ক্ষেত্ৰত আপোনালোকে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব জানিব পাৰিব। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি লোকসকলৰ বাবে আজি দিনটো মধ্যমীয়া। আজি 12 জুন শুক্ৰবাৰ, চন্দ্ৰ আপোনালোকৰ ৰাশিত থাকিব বুলি কৈছে। একে সময়তে গতিকে মন মগজুৰ ওপৰত অলপ প্ৰভাৱ আপোনালোকৰ বেছি পৰিব বুলি কৈছে। এই সময়খিনিত ধৈৰ্য ধৰাৰ দিন বুলি কৈছে। ধন সম্পত্তিৰ ক্ষেত্ৰত আপোনালোকৰ শুভ। কৰ্ম আৰু পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষকৈ গতি আহিব, কিন্তু খৰখেদা একেবাৰে নকৰিব। আজিৰ দিনটোত চাকৰিয়াল লোকসকলৰ বাবে বা বিভিন্ন কৰ্মৰ লগত জড়িত লোকসকলৰ বাবে নতুন দায়িত্ব পাব পাৰে বুলি কৈছে। আজি আপোনালোকৰ কৰ্মৰ ক্ষমতাৰ প্ৰশংসা কৰিব, কিন্তু আজি খৰখেদাকৈ যিকোনো কামত আপোনালোকে আগ নাবাঢ়িব, চহী নকৰিব, সিদ্ধান্তবোৰ তৎক্ষণাত নল'ব, ভুল হ'ব পাৰে। আজি টিম ৱৰ্কৰ লগত যদি কাম কৰিছে তেন্তে টিমৰ লগত আপোনালোকে তৰ্ক নকৰিব বুলি কৈছে। সহকৰ্মীৰ লগত আপোনালোকে তৰ্ক পেচাল নকৰিব। দুপৰীয়া 1:30 পৰা 3টাৰ সময়খিনিলৈকে বিশেষকৈ আপোনালোকে এই সময়ত যিকোনো গুৰুত্বপূৰ্ণ কাম আপোনালোকে নকৰিব বুলি কৈছে। মিটিং আদি নথ'ব বুলি কৈছে। ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। আজি পুৰণি ক্লাইণ্টৰ পৰা পে'মেণ্ট আহিব পাৰে, নতুন ডিলৰ বাবে ভাল বুলি কৈছে সন্ধিয়া সময়খিনিত। ছাত্ৰ ছাত্ৰীসকলৰ বাবে কম্পাৰেটিভ এক্সামৰ বাবে যদি বহিব বিচাৰিছে শুভ বুলি কৈছে। ফিজিক্স মেথছত মন দিয়ক বুলি কৈছে, কিন্তু গধুৰ বৰ্তমান সময়ত পঢ়া শুনাৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিব লাগিব। মূৰৰ বিষো হ'ব পাৰে। ধন আৰু খৰচৰ ক্ষেত্ৰত আয়ৰ পথ মুকলিব, খৰচত আপোনালোকৰ হ্ৰাস। আজি কিন্তু হঠাৎ ধন লাভৰ যোগ আছে, বোনাছ, ৰিফাণ্ড বা ঘৰখনৰ পৰা ধন লাভ, কিন্তু মংগলৰ ৰাশি থকাৰ বাবে খৰচৰ বিশেষকৈ হাতো মুকলি হ'ব। গাড়ী, মোবাইল, জোতা, কাপোৰ কিনিবলৈ মন যাব। এই সময়খিনিত কিন্তু অলপ সাৱধান হ'ব, লোন নল'ব। প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা বৰ্তমান সময়ত খং কমাব লাগিব, মৰম বঢ়াব লাগিব। চন্দ্ৰ ৰাশিত হোৱাৰ বাবে মন বেছি চেঞ্চিটিভ হ'ব বুলি কৈছে। সৰু কথাত আপোনালোকৰ খং উঠিব পাৰে, যাৰ ফলত পাৰ্টনাৰৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। গতিকে ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব। বৈবাহিক জীৱনত ঘৰখনত পিতৃ মাতৃৰ স্বাস্থ্যৰ বাবে দৌৰাদৌৰি হ'ব পাৰে, তেওঁলোকৰ কথা শুনক বুলি কৈছে। সন্ধিয়া একেলগে আপোনালোকে ঘৰখনৰ সমস্যাখিনি আলোচনা কৰক বুলি কৈছে, ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ, BP হাই হ'ব পাৰে বুলি কৈছে। মাইগ্ৰেনৰ সমস্যা হ'ব পাৰে। আজিৰ দিনটো মনত ৰাখিব বুলি কৈছে। এই সময়খিনিত ৰঙা, কমলা ৰঙৰ আপোনালোকে বস্ত্ৰ পিন্ধক, ভাল হ'ব। আত্মবিশ্বাস বাঢ়িব বুলি কৈছে। আজি আপোনালোকৰ বাবে ধৈৰ্য ধৰা সময়। শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 6 আৰু 8। আজি মেঘ ৰাশি লোকসকলৰ বাবে বৰ্তমান শুভই দেখা পোৱা গৈছে। আজি আপোনালোকৰ নিজৰ মনত চলি থকা যিখিনি জুই, সেইখিনি কেনেকৈ সমাধান কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। যিখিনি আপোনালোকৰ খং ৰাগবোৰ আছে সেইখিনি পৰিহাৰ কৰিব লাগিব। পৰিকল্পনা কৰক বুলি কৈছে। সময় প্লাছ ঠাই দিলে আজি আপোনালোকৰ মংগল বল হ'ব আৰু এক্সপেক্ট শুভ হ'ব বুলি কৈছে। এই সময়খিনি চাকৰি বা প্ৰেমৰ বিষয় বিশেষকৈ অনুকূল ফলাফল দেখিব বুলি কৈছে। এই সময়খিনিত ধৈৰ্য বজাই ৰাখক, অনুকূল ফলাফল দেখিব। দিনটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদিহে নতুনকৈ চাই আছিলে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায়, জয় শ্ৰীকৃষ্ণ লিখি দিব। মেঘ ৰাশি জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, দিনটো সুন্দৰভাৱে পাৰ হওক। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি বিশেষকৈ 12 জুন শুক্ৰবাৰ, চন্দ্ৰ মেঘ ৰাশি থাকিব বুলি কৈছে। আপোনালোকৰ এই সময়খিনিত 12 নম্বৰ ঘৰত শুক্ৰবাৰ প্লাছ শুক্ৰৰ দিন। বিশেষকৈ এই সময়খিনিত বৃষ ৰাশিৰ অধিপতি নিজে, গতিকে ধন প্লাছ সুখৰ বাবে বিশেষকৈ ধন প্লাছ সুখৰ বাবে দিনটো শুভ, কিন্তু খৰচ আপোনালোকৰ ফালেলৈ চাব, চকুৰ ৰাখিব বুলি কৈছে। খৰচ আপোনালোকৰ বহুত হ'ব পাৰে। কৰ্ম আৰু ব্যৱসায় আৰু খৰচৰ লগত আপোনালোকৰ আয়ু আহিব। আজি কৰ্মৰ ক্ষেত্ৰত অফিচত কামৰ প্ৰেছাৰ থাকিব, অলপ কামৰ আপোনালোকৰ প্ৰেছাৰ বাঢ়িব। এই সময়খিনিত ফৰিজন কোম্পানী, বেংকৰ লোকৰ বাবে ভাল। আজি জ্যেষ্ঠ লোকৰ পৰা প্ৰশংসাও পাব বুলি কৈছে। চাইলেণ্ট অবজাৰ্ভেশ্যন চলিব বুলি কৈছে। আজি অভাৰ টাইম কৰিবলগীয়া হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত। ৰাতিপুৱা 7টাৰ পৰা 8টা বজাৰ সময়খিনি হ'ব। এই সময়খিনিত চিনিয়ৰসকলৰ লগত কথা পাতক বুলি কৈছে, গুৰুত্বপূৰ্ণ কথা বতৰা থাকিলে। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা খৰচ বাঢ়িব, ঘৰ দোকান বিশেষকৈ আপোনালোকৰ ষ্টক কিনাৰ, কিন্তু লগে লগে নতুন ক্লাইণ্টৰ পৰা বিশেষকৈ এডভান্স আহিব পাৰে বুলি কৈছে। আজিৰ দিনটোত সেই ইম্পৰ্ট এক্সপৰ্ট বিশেষকৈ হোটেল, ৰেষ্টুৰেণ্ট, বিউটি প্ৰডাক্টৰ ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল বুলি কৈছে। পুৰণি ধাৰ আদায়ৰ বাবে আজি দিনটো ফোন আহিব পাৰে।
ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে পঢ়া শুনাৰ ক্ষেত্ৰত মন বহিব কিন্তু ছ'চিয়েল মিডিয়াত সময় বেছি নষ্ট নকৰিব অনলাইন কোৰ্চ স্কিল শিকাৰ বাবে আজি দিনটোৰ বিশেষকৈ শুভ ধন আৰু সম্পত্তিৰ ক্ষেত্ৰত আয় আপোনালোকৰ ইজিকেল খৰচ বেলেঞ্চ ৰাখক শুক্ৰবাৰ প্লাছ শুক্ৰ ৰাশিত বিশেষকৈ ধন আহিব কিন্তু খৰচো বাঢ়িব আয়ৰ ক্ষেত্ৰত সঞ্চয় আপোনালোকৰ ভাঙি ধন হাতত আপোনালোকৰ আহিব বুলি কৈছে একে সময়তে ইঞ্চুৰেঞ্চ মেচিউৰিটি হ'ব পাৰে পিএফৰ টকা পইচা কিছুলোকৰ ওলাব পাৰে খৰচ হ'ব পাৰে ঘৰখনৰ বাবে পৰিয়ালৰ বাবে বিলাসী বস্তু কিনাৰ বাবে খৰচ হ'ব পাৰে আজি ডাঙৰ ইনভেষ্টমেণ্ট নকৰিব শ্বেয়াৰ মাৰ্কেটত লছ হোৱাৰ যোগ আজি সোণৰূপ কিনাৰ বাবে প্লেন থাকিলে সন্ধিয়া সময়খিনি কৰিব পাৰে প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা দূৰত্ব কমাব মৰম বঢ়াব বুলি কৈছে দূৰত্ব কিছু আপোনালোকে যি ধৰণৰ ভুল বুজাবুজি সেইখিনি কমাব লাগিব মৰম বঢ়াব লাগিব 12 নম্বৰ ঘৰত চন্দ্ৰ মনত অকলশৰীয়াৰ আপোনালোকৰ ভাৱ প্লাছ পাৰ্টনাৰৰ লগত দূৰত্ব অবিবাহিতসকলৰ বাবে যাক ভাল পোৱা তেওঁলোকৰ লগত মেছেজ কলত কথা নহ'ব পাৰে হঠাৎ নহ'ব বিশেষকৈ কিবা এটা যদি ভুল বুজাবুজি হৈছে সেইখিনি ঠিক হ'ব বৈবাহিক জীৱনৰ স্বামী স্ত্ৰীৰ মাজত মই সকলো জানো এই ধৰণৰ ভাৱবোৰ পৰিহাৰ কৰিব লাগিব একেলগে খোজকাঢ়াৰ মন গঢ়ি তোলক বুলি কৈছে শহু শাহুৰ লগত সম্পৰ্ক ভাল কৰি ৰাখিব লাগিব তেওঁলোকৰ পৰাও ছাপোৰ্ট পাব বা আশীৰ্বাদ লাভ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙি গলা থাইৰয়ডৰ যত্ন ল'ব লাগিব বুলি কৈছে বৃষ ৰাশিৰ জাতক জাতিকাসকল দুৰ্বল ঠাই ডিঙি গলা দাঁত আৰু থাইৰয়ডৰ সমস্যা এইখিনি তেওঁলোকক বাৰে প্ৰতি সমস্যা দি থাকে সমস্যাৰ ক্ষেত্ৰত চৰ্দি কাহ গলাৰ বিষ এলাৰ্জি ভৰিৰ তলিৰ বিষ বুলি কৈছে খোৱা বোৱাত ৰুচি আপোনালোকে কমি যাব পাৰে উপায় হৈছে গৰম পানী প্লাছ মৌ প্লাছ নেমু খোৱাৰ অভ্যাস গঢ়ি তোলক ঠাণ্ডা আইচক্ৰীম এৰক বুলি কৈছে ৰাতি খোৱাৰ আগত ভৰি তেল মালিচ কৰিব 8 ঘণ্টা টোপনিৰ ওপৰত গুৰুত্ব দিয়ক 8 ঘণ্টা কেনেকৈ টোপনি কমপ্লিট কৰিব তাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক নিশ্চয়কৈ স্বাস্থ্য বা হেল্থৰ বাবেও উপকাৰী বুলি প্ৰমাণিত হ'ব এই সময়খিনিত কিন্তু মনত ৰাখিব লাগিব আপোনালোকৰ যি বিষয় হৈছে আজি কৰ্মৰ ক্ষেত্ৰত ৱৰ্কলোড বাঢ়িব কামৰ প্ৰেছাৰ বাঢ়িব কিন্তু প্ৰগতি আছে কৰিবলগীয়া কাম হৈছে 7 পৰা 8 বজাৰ সময়খিনি ভাল কামখিনি কৰিব পাৰে শুভ কামখিনি নকৰিবলগীয়া কিছুমান কামৰ সময় হৈছে 1:30 পৰা 3টা বজাৰ সময়খিনি যিকোনো মিটিং বা গুৰুত্বপূৰ্ণ আলোচনা নকৰিব মনত ৰাখিব এই সময়খিনিত আৰু মনত ৰাখিব লাগিব বিল দিয়া বাজেট বনোৱাৰ অভ্যাস গঢ়ি তোলক বুলি কৈছে আজি ৰিস্ক ইনভেষ্ট আপোনালোকে লোন আজি নল'ব বুলি কৈছে ধৈৰ্য ধৰক মৰমেৰে কথা কওক বুলি কৈছে আজি সন্দেহ কৰাৰ বা খং পৰিহাৰ কৰক বুলি কৈছে গৰম পানী আৰু টোপনিৰ ওপৰত গুৰুত্ব দিয়ক ঠাণ্ডা বস্তু একেবাৰে নাখাব খং নিয়ন্ত্ৰণ কৰিলে ভাল হ'ব 80% কাম হোৱাৰ সম্ভাৱনা আছে অযথা খৰচ বিশেষকৈ কৰিলে বিশেষকৈ আপোনালোকৰ বাজেটত আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে গতিকে মনত ৰাখিব ধন আয় আহিব খৰচো হ'ব প্ৰেমৰ যোগাযোগৰ দূৰত্ব স্বাস্থ্যৰ ক্ষেত্ৰত গলা চৰ্দি এলাৰ্জি সমস্যা হ'ব পাৰে আজি শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 আজি বৃষ ৰাশিৰ লোকসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে কিন্তু নিজৰ ধৈৰ্য পৰীক্ষাৰ দিয়াৰ সময় ফল নিশ্চয়কৈ পাব গতিকে ধ্যান ৰাখিব লাগিব আজি বিশেষকৈ সময় ঠাই দিলে আজি শুক্ৰ বল আৰু চাকৰি বিয়াৰ এছপেক্ট শুভ সময় দি যাব বুলি কৈছে পইচা বা প্ৰেমৰ বিষয় যদি আপোনালোকৰ মাজত ভুল বুজাবুজি হৈছে ঘৰখনত সেইখিনিও ঠিক হ'ব দিনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক যিসকলে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় জয় মা লক্ষ্মী ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ আজি 12 জুন শুক্ৰবাৰ চন্দ্ৰ মেঘত বুলি কৈছে আজি লাভ বন্ধু ইচ্ছা পূৰণৰ সময় শুক্ৰ দিন বুধৰ লগত শুক্ৰৰ মিলি কথা বতৰা আপোনালোকৰ ধনৰ দুইটাতে লাভ দিব পাৰে বুলি কৈছে কৰ্ম আৰু ব্যৱসায় ক্ষেত্ৰত আৰু যোগাযোগৰ শক্তিত ধন লাভ চাকৰিয়াল বা বিভিন্ন কৰ্মৰ লগত জড়িত লোকসকলৰ বাবে দিনটো শুভ সেলছ মাৰ্কেটিং কণ্টেণ্ট ৰাইটিং বিশেষকৈ IT মিডিয়াৰ লোকৰ বাবে সোণালী দিন আজি আপোনালোকৰ কথা বতৰা আইডিয়াই চিনিয়ৰসকলক যি মন জয় কৰিব পাৰিব নতুন প্ৰজেক্টৰ দায়িত্ব পাব পাৰে টিমৰ লগত মিলাপ্ৰীতি বাঢ়িব ৰাতিপুৱা 7 পৰা 8 বজাৰ সময়খিনিত মেল বিশেষকৈ মেছেজ পঠিওৱা শুভ বুলি কৈছে কিবা এটা গুৰুত্বপূৰ্ণ কামৰ বাবে বুলি কৈছে ব্যৱসায়ীসকলৰ বাবে নতুন ক্লায়েণ্ট নতুন যোগাযোগৰ পৰা অৰ্ডাৰ আহিব পাৰে ছ'চিয়েল মিডিয়াৰ মাৰ্কেটিং কৰিলে ভাল ফল পাব পুৰণি বাকী থকা ধন আদায়ৰ বাবে আজি দিনটো ফোন কৰক পাৰ্টনাৰশ্বিপত বিজনেছত স্বচ্ছতা বজাই ৰাখক বুলি কৈছে হিচাপ নিকাচৰ পৰা কৰি সকলোখিনি সিদ্ধান্ত দুইজনৰ মাজত আপোনালোকে বুজা পৰা মাধ্যমেৰে আগবাঢ়ক বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত মন তেওঁলোকৰ ধাউতি থাকিব কিন্তু বেছি চিন্তা কৰিলে মূৰ ঘূৰাব পাৰে ইংলিছ হওক আপোনালোকৰ ছায়েন্স হওক কম্পিউটাৰ জিকেৰ বাবে দিনটো ভাল আজি অনলাইন কুইজ ডিবেট কম্পিটিশ্যনৰ জয় যোগ বুলি কৈছে কিছু লোকৰ ধন আৰু সম্পত্তিৰ ক্ষেত্ৰত বন্ধুৰ পৰা লাভ হ'ব এই সময়খিনি ইচ্ছা পূৰণ আপোনালোকৰ প্লাছ লাভ আয়ৰ ক্ষেত্ৰত বন্ধুৰ সহায়ত কামবোৰ পাব বুলি কৈছে কমিশ্যন হ'ব পাৰে শ্বেয়াৰ মাৰ্কেট ট্ৰেডিঙত সৰু লাভ কিন্তু সাৱধান হ'ব খৰচ হ'ব পাৰে গেজেট মোবাইল লেপটপ বা বাইক টেকন'লজিৰ বাবে আপোনালোকৰ খৰচ হ'ব পাৰে বুলি কৈছে আজি ধাৰ নিদিব উভতি বিশেষকৈ অহাৰ ক্ষেত্ৰত বহুত বেছি সমস্যা হ'ব পাৰে বুলি কৈছে আজি প্ৰেম আৰু বন্ধু বান্ধৱীৰ ক্ষেত্ৰত আড্ডা প্লাছ
বন্ধুৰ লগত সময় ভাল যাব বুলি কৈছে। অবিবাহিতসকলৰ বাবে বন্ধুৰ জৰিয়তে নতুন মানুহৰ লগত চিনাকি হ'ব পাৰে। প্ৰেমৰ প্ৰস্তাৱ ছ'চিয়েল মিডিয়াত আহিব পাৰে কিছু লোকৰ। আজি হাই বুলি ক'লেই কথা আগবাঢ়িব কিছু লোকৰ, গতিকে সাৱধান হ'ব লাগিব। বৈবাহিক জীৱনত স্বামী স্ত্ৰীয়ে দুয়ো বন্ধুৰ দৰে সময় কটোৱাৰ প্ৰয়োজন আছে। একেলগে চিনেমা চোৱা হওক, ঘৰখনৰ দায়িত্বখিনি দুয়োজনে মিলি কেনেকৈ সমাধান কৰিব সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব বুলি কৈছে। ঘৰখনক বিশেষকৈ কেনেকৈ আপোনালোকে উন্নতিৰ পথত লৈ যাব সেইখিনি প্লেন কৰাৰ বাবে ভাল দিন বুলি কৈছে। ঘৰখনৰ ভাই ভনীয়েকৰ পৰাও কিছু ভাল খবৰ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু লোকৰ আপোনালোকৰ কৈছে যে দুৰ্বল হ'ব পাৰে, বিশেষকৈ হাত কান্ধ আপোনালোকৰ স্নায়ু কিছু দুৰ্বলতা থাকিব। সমস্যা এটা কান্ধৰ বিষ, বিশেষকৈ আজিৰ দিনটোত মোবাইল কম্পিউটাৰ বেছিকৈ ব্যৱহাৰ নকৰিব। টেনশ্যনৰ বাবে টোপনি নহা হ'ব পাৰে কিছু লোকৰ। গেছ এচিডিটিও আজিৰ দিনটোত হ'ব পাৰে। 1 ঘণ্টা মূৰে মূৰে বিশেষকৈ হাত কান্ধৰ এক্সাৰচাইজ কৰক। ৰাতিপুৱা মোবাইল কমকৈ চাওক বুলি কৈছে। গৰম পানী প্লাছ জিৰা খোৱাৰ অভ্যাস গঢ়ি তোলক। বিশেষকৈ 20 মিনিট আপোনালোকে মেডিটেশ্যন কৰক বুলি কৈছে, ভাল হ'ব। শুভ আৰু অশুভ সময় আৰু শুভ ৰং আৰু উপায়। আজি শুভ সময় হৈছে ৰাতিপুৱা 7টাৰ পৰা 8টা বজাৰ সময়খিনি, সন্ধিয়া 5ৰ পৰা 6টা বজাৰ সময়খিনি আপোনালোকৰ বাবে শুভ বুলি কৈছে। বিশেষকৈ দুপৰীয়াৰ 1:30ৰ পৰা 3টা বজাৰ সময়খিনি গুৰুত্বপূৰ্ণ ডিচিজন নল'ব। শুভ দিশ হৈছে উত্তৰ দিশ। আজি শুভ ৰং হ'ব সেউজীয়া হালধীয়া। আজি বিশেষকৈ সেউজীয়া চোলা পিন্ধিলেও বহুত শক্তিশালী হ'ব। আজি শুভ সংখ্যা হ'ব 5 আৰু 8 বুলি কৈছে। শুভ ৰত্ন হ'ব পান্না। আজি বিশেষ উপায় আপোনালোকে পালন কৰিব পাৰে। আজি কাৰোবাক এটা পৰামৰ্শ দিয়া বা এখন কিতাপ দান কৰা ভাল বুলি কৈছে। জ্ঞান বাঢ়িলে ধনো বাঢ়িব বুলি কৈছে। আজি মনত ৰাখিব লাগিব কৰ্মৰ যোগাযোগৰ পৰা লাভ হ'ব। চিনিয়ৰসকলৰ পৰা প্ৰশংসা পাব। ধনৰ ক্ষেত্ৰত বন্ধুৰ পৰা আয় হ'ব। বন্ধুৰ পৰা প্ৰেমৰ সুযোগো আহিব। এই সময়খিনিত কিন্তু মনত ৰাখিব মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি আপোনালোকৰ মগজুৱে ভাবক জিভাৰে মৰম কৰাৰ বা জিভাৰে যিখিনি কথা বতৰা ক'ব, বিশেষকৈ জয় আপোনালোকৰ নিশ্চিত হ'ব। মনত ৰাখিব সময় প্লাছ ঠাই দিলে আজি বহুত বল আৰু চাকৰি প্ৰেমৰ বাবে শুভ হ'ব বুলি কৈছে। দিনটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনিত বিশেষকৈ 12 জুন শুক্ৰবাৰ চন্দ্ৰ মেঘ ৰাশিত থাকিব। আপোনালোকৰ দৰমহা ঘৰত কৰ্ম, মান সন্মান, কেৰিয়াৰৰ ঘৰ। শুক্ৰবাৰ প্লাছ শুক্ৰৰ দিন, বিশেষকৈ ঘৰখনৰ আৰামৰ বাবে ভাল দিন। মন অলপ চঞ্চল হৈ থাকিব পাৰে, কিন্তু কামত সফলতা পোৱাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছে। আজিৰ দিনটো কৰ্মৰ ক্ষেত্ৰত বা বিভিন্ন কামৰ লগত জড়িত লোকসকলৰ বাবে দিনটো শুভ। অফিচত আপোনালোকৰ কামৰ স্বীকৃতি পাব। জ্যেষ্ঠসকলে নতুন দায়িত্ব দিব পাৰে। প্ৰমোচনৰ ইংগিত। গভৰ্ণমেণ্টৰ জব, নাৰ্ছিং, হোটেল, খোৱা বোৱাৰ, মনোবিজ্ঞানৰ লোকৰ বাবে দিনটো ভাল বুলি কৈছে। কিন্তু আজি সহকৰ্মীৰ লগত কৰ্মৰ ক্ষেত্ৰত অলপ হিংসা হ'ব পাৰে, সাৱধান হ'ব। এই সময়খিনিত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে সতৰ্কতা অৱলম্বন কৰিব লাগিব বা সাৱধান হ'ব লাগিব বুলি কৈছে। ব্যৱসায়ীসকলৰ বাবে নতুন অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ মহিলা ক্লায়েণ্টৰ পৰা। ঘৰৰ পৰা বিশেষকৈ বিজনেছ, অনলাইন ফুড, বিউটি প্ৰডাক্টৰ বাবে ভাল। আজি পুৰণি বাকী ধন আদায়ৰ বাবে ফোন আহিব পাৰে বুলি কৈছে। আজি ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত এটেনশ্যন বাঢ়িব, এক্টিভ হ'ব, সক্ৰিয় হ'ব। কিন্তু পিতৃ মাতৃৰ কথা বতৰাৰ চিন্তাই তেওঁলোকক মনটো ভাঙিব পাৰে। বায়'লজি, হিষ্ট্ৰী লেকচাৰৰ বাবে দিনটো অনুকূল। আজি মাৰ আশীৰ্বাদ লৈ পঢ়ক, ভাল হ'ব বুলি কৈছে। ধন সম্পত্তিৰ ক্ষেত্ৰত আজি দিনটো শুভ দেখা পোৱা গৈছে। কৰ্মৰ পৰা ধন, মাতৃৰ পৰা বিশেষকৈ সহায় পাব বুলি কৈছে। আয়ৰ ক্ষেত্ৰত বোনাছ, চেলাৰী বৃদ্ধি। বিশেষকৈ এই সময়খিনিত উপহাৰ পোৱাৰ যোগ বুলি কৈছে। ঘৰখনৰ ভাড়াৰ পৰা কিছু লোকৰ আয় আহিব পাৰে, যিসকলে ঘৰ ভাড়া দিয়ে। আজি খৰচ হ'ব পাৰে ঘৰখনৰ, বিশেষকৈ নতুন আপোনালোকৰ সা সঁজুলি কিনাৰ বাবে, মাতৃৰ চিকিৎসাৰ বাবে ঘৰখনৰ বস্তু কিনাৰ খৰচ হ'ব। আজি বিলাসী বস্তু তৎক্ষণাত নিকিনিব। ছেভিং একাউণ্টত টকা জমা থওক বুলি কৈছে। সন্ধিয়া 5ৰ পৰা 6 বজাৰ সময়খিনিত ধনৰ লেনদেন বিশেষকৈ কৰিলে শুভ সময় বুলি কৈছে। বিশেষকৈ মনত ৰাখিব প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনালোকৰ চন্দ্ৰ, আপোনালোকৰ অধিপতি আজি আপোনালোকৰ মন, মাৰ প্লাছ ঘৰ ফালে বেছি থাকিব। অবিবাহিতসকলৰ বাবে পিতৃ মাতৃৰ প্ৰেমৰ, বিশেষকৈ মা দেউতাই প্ৰেমৰ কথা জানিলে সন্মতি দিব পাৰে বুলি কৈছে। অবিবাহিতসকলক ঘৰত বিবাহৰ কথা বতৰা আগবাঢ়িব পাৰে। বৈবাহিক জীৱনত স্বামী স্ত্ৰীৰ মাজত মৰম বাঢ়িব। একেলগে ঘৰখন সজোৱা, বিশেষকৈ ৰান্ধনি কামত সময় কটোৱা। শাহু মাতৃ বা শাহুৰ লগত সম্পৰ্ক মধুৰ হ'ব। তেওঁলোকৰ আশীৰ্বাদে আপোনালোকৰ কৰ্মত আগবঢ়াই নিব। চিনিয়ৰসকলৰ পৰা কিছু ইতিবাচক সঁহাৰি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ পেট, বুকুৰ গ্ৰন্থিৰ সমস্যা হ'ব পাৰে। গেছ এচিডিটি, বুকু জ্বলা পোৰা, বিশেষকৈ তেনেকুৱা ধৰণৰ এটা সমস্যা হ'ব পাৰে। বেছি ভাবিলে মূৰৰ বিষো হ'ব পাৰে। বৰ্তমান উপায় হৈছে স্বাস্থ্যৰ ক্ষেত্ৰত জলকীয়া, তেল মছলা কমকৈ খোৱাৰ অভ্যাস গঢ়ি তোলক। বিশেষকৈ নাৰিকলৰ ডাবৰ পানী খাওক বুলি কৈছে। ৰাতি খোৱাৰ আগতে গৰম পানী প্লাছ গৰম গাখীৰ, বিশেষকৈ আৰু হালধি আপোনালোকে খোৱাৰ অভ্যাস গঢ়ি তোলক। 10 মিনিট মাতৃৰ সৈতে বিশেষকৈ কিছু মনৰ কথাবোৰ শ্বেয়াৰ কৰক, মন শান্ত হ'ব, মনটো আপোনালোকৰ ফ্ৰী হ'ব বুলি কৈছে। শুভ দিশ হৈছে উত্তৰ পশ্চিম। শুভ ৰং হ'ব বগা, হালধীয়া। আজি বগা চোলা পিন্ধিলে মন শান্ত থাকিব।
শুভ সংখ্যা হ'ব 2 আৰু 7 আজি শুভ ৰত্ন হ'ব মুদ্ৰা আজি মনত ৰাখিব পিতৃ মাতৃক সেৱা কৰক তেওঁলোকৰ ভৰিত ধৰক আৰু বিশেষকৈ নোৱাৰিলেও বা ওচৰত নাথাকিলেও ফোন কৰি খবৰ ল'ব বুলি কৈছে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব কৰ্মৰ ক্ষেত্ৰত মান সন্মান দায়িত্ব বাঢ়িব ধন মাৰ পৰা কৰ্মৰ পৰা ধন আহিব প্ৰেমত ঘৰ প্লাছ পৰিয়ালৰ জৰিয়তে মৰম আহিব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰথমতে কৈছোঁ পেটৰ সমস্যা এচিডিটি সমস্যা হ'ব পাৰে বুলি কৈছে আজি মনত ৰাখিব লাগিব এই সময়খিনিত ধৈৰ্য বজাই ৰাখক আজি নিজৰ মনক শান্ত কৰি ৰাখক জগতক শান্ত কৰিব পাৰিব অৰ্থাৎ আপুনি সফল হ'ব পাৰিব মনত ৰাখিব দিনটো সুন্দৰভাৱে পাৰ হওক যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় শ্ৰীকৃষ্ণ লিখি দিব সিংহ ৰাশি আজি 12 জুন শুক্ৰবাৰ বিশেষকৈ চন্দ্ৰ মেঘ ৰাশিত থাকিব আপোনালোকৰ নম ঘৰত বিশেষকৈ ভাগ্য ধৰ্ম উচ্চ শিক্ষাৰ বিদেশৰ ঘৰ শুক্ৰবাৰ প্লাছ বিশেষকৈ ৰবিৰ লগত শুক্ৰ মিল ইজিকেল নাম যশ প্লাছ ধন দুইৰে যোগ বুলি কৈছে কিন্তু অহংকাৰত ভৰি দিলে লোকচান হ'ব পাৰে মনত ৰাখিব সিংহ ৰাশি জাতক জাতিকাসকলে কৰ্ম আৰু নেতৃত্বত নাম যশৰ দিন বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত অফিচত তুমি লিডাৰ অৰ্থাৎ আপুনি লিডাৰ হৈ উঠিব বুলি কৈছে জ্যেষ্ঠসকলে কামৰ প্ৰশংসা কৰিব নিউ টিমৰ দায়িত্ব দিব পাৰে কিছু লোকক গভৰ্ণমেণ্ট জব এডমিনিষ্ট্ৰেশ্যন পলিটিক্স ফিল্ম মেনেজমেণ্টৰ লোকৰ বাবে দিনটো সোণালী দিন বুলি কৈছে কিন্তু আজি সহকৰ্মীয়ে হিংসা কৰিব পাৰে কৰ্মৰ ক্ষেত্ৰত বিনয় হৈ থাকক ৰাতিপুৱা 7 পৰা 8 বজাৰ সময়খিনিত মিটিং বা যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত কৰিব পাৰে ভাল হ'ব ব্যৱসায়ীসকলৰ বাবে বিশেষকৈ এই সময়খিনিত ব্ৰেণ্ড ভেলু বাঢ়িব নতুন আপোনালোকৰ লিডাৰশ্বিপ অফাৰ আহিব পাৰে নাম যশৰ বাবে খৰচ হ'ব কিন্তু লাভো হ'ব পুৰণি ক্লায়েণ্টক ফোন কৰি খবৰ লওক বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে বৰ্তমান উচ্চ শিক্ষাৰ কম্পিটিশ্যন বিশেষকৈ কম্পিটিশ্যনৰ এক্সাম বা কম্পিটিটিভ এক্সামৰ বাবে দিনটো ভাল শিক্ষকৰ আশীৰ্বাদ পাব বিদেশত পঢ়াৰ যদি আপোনালোকৰ মন আছে যিসকলৰ আবেদন কৰিলে পজিটিভ ৰিপ্লাই আহিব পাৰে কিন্তু পঢ়াৰ হাৰকত ঘমন কেতিয়াও নকৰিব বুলি কৈছে অহংকাৰ নকৰিব পঢ়াৰ নামত ধন আৰু সম্পত্তিৰ ক্ষেত্ৰত বিশেষকৈ এই সময়খিনিত ভাগ্যৰ পৰা ধন পিতৃ মাতৃৰ পৰা সহায় বুলি কৈছে আয়ৰ ক্ষেত্ৰত বোনাছ কমিশ্যন নামৰ বাবে উপহাৰ ধন পাব পাৰে পুৰণি ইনভেষ্টমেণ্টৰ পৰা ধন লাভ বুলি কৈছে খৰচ হ'ব পাৰে মান মৰ্যাদা ৰাখিবলৈ ডনেশ্যন কৰিবলৈ ধৰ্মীয় কামত খৰচ হ'ব পাৰে দামী কাপোৰ গাড়ী কিনিবলৈ মন যাব কিছু লোকৰ এই সময়খিনিত ধ্যান ৰাখিব আজি লোন নল'ব আৰু নিদিব মনত ৰাখিব প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা পিতৃ মাতৃ আৰু গুৰুৰ ঘৰ বুলি কৈছে এই সময়খিনিত অবিবাহিতসকলৰ বাবে প্ৰেমৰ কথাত ঘৰত ক'লে বিশেষকৈ দেউতাই আপোনালোকক সন্মতি দিব পাৰে প্ৰেমত গৌৰৱবোধ কৰিব কিন্তু পাৰ্টনাৰক চাপ নিদিব বেছি বৈবাহিক জীৱনত স্বামী স্ত্ৰী দুয়ো সমাজত বিশেষকৈ সন্মান পাব বুলি কৈছে একেলগে মন্দিৰ তীৰ্থযাত্ৰাৰ প্লেন কৰিব পাৰে পিতৃ মাতৃ বা শাহুৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে ভাল হ'ব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু দুৰ্বল ঠাই আপোনালোকৰ হৃদযন্ত্ৰৰ সমস্যা পিঠিৰ মেৰুদণ্ড চকুৰ বিপি সমস্যা হ'ব পাৰে সমস্যা হৈছে আজি বিশেষকৈ বিপি হাই হ'ব পাৰে পিঠিৰ বিষ চকু জ্বলা পোৰা খঙৰ বাবে মূৰ গৰম হ'ব পাৰে সিংহ ৰাশি জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত উপায় স্বৰূপে মনত ৰাখিব বুলি কৈছে এই সময়খিনিত ৰ'দত বেছি নাথাকিব দিনত 3-4 লিটাৰ পানী খোৱাৰ অভ্যাস গঢ়ি তোলক বুলি কৈছে পিঠিৰ ফালে বিশেষকৈ আপোনালোকৰ মালিচ কৰক বুলি কৈছে বিষালে খং আহিলে বিশেষকৈ 10লৈকে গণি থাকক বুলি কৈছে আৰু ৰাতি 10 বজাৰ আগতে আপোনালোকে খোৱাৰ অভ্যাস গঢ়ি তোলক বুলি কৈছে আজি মনত ৰাখিব শুভ ৰং হ'ব সোণালী কমলা ৰঙা আজি বিশেষকৈ কমলা চোলা পিন্ধিলে ৰবি শক্তিশালী হ'ব শুভ সংখ্যা হ'ব 1 আৰু 9 শুভ ৰত্ন হ'ব মাণিক্য পাৰিলে সোণৰ বিশেষকৈ সোঁহাতৰ আঙুলিত সোণৰ আঙুঠি এটা সোঁহাতৰ আঙুলিত বিশেষকৈ পিন্ধিব ভাল হ'ব আজি ৰাতিপুৱা সূৰ্যদেৱতা পানী আগবঢ়াওক বুলি কৈছে ওম ঘিনি সূৰ্যায় নমঃ 12 বাৰ জপ কৰক বুলি কৈছে আত্মবিশ্বাস প্লাছ নাম বাঢ়িব আপোনালোকৰ পিতৃ মাতৃ বা গুৰুজনক সেৱা কৰক তেওঁলোকৰ ভৰি ধৰক তেওঁলোকৰ আশীৰ্বাদ আপোনালোকৰ ভাগ্য হ'ব আজি আপোনালোকৰ অভাৱী মানুহক বিশেষকৈ আপোনালোকে কিছু বস্ত্ৰ খাদ্য দান কৰক গৌৰৱ আপোনালোকে নকৰিব অহংকাৰ ত্যাগ কৰক বুলি কৈছে আজি নেতৃত্ব নাম যশৰ দিন বুলি কৈছে এই সময়খিনিত স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু নিশ্চয়কৈ ধ্যান ৰাখিব বিপি বা হৃদযন্ত্ৰৰ সমস্যা পিঠিৰ বিষ হ'ব পাৰে বুলি কৈছে আজি আপোনালোকৰ বিনয় মুকুটত বিনয় হীৰা লগোৱা জগতত আপোনালোকক চিনিব বুলি কৈছে মনত ৰাখিব দিনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ জয় মা লক্ষ্মী লিখি দিব আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ কন্যা ৰাশিলৈ আগবাঢ়িছোঁ আহক কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আৰু আজি 12 জুন শুক্ৰবাৰ চন্দ্ৰ মেঘ ৰাশি থাকিব আপোনালোকৰ কৈছে যে আত্মঘৰত বিশেষকৈ ৰহস্য আকস্মিক ধন পৰিৱৰ্তনৰ ঘৰ শুক্ৰবাৰ প্লাছ বুধৰ লগত শুক্ৰ মিল বিশেষকৈ ৰিচাৰ্জ ফাইনেন্স গোপন কামত লাভ কিন্তু স্বাস্থ্য আৰু তৰ্কৰ ফাললৈ চকু ৰাখিব কৰ্ম আৰু ব্যৱসায় দৃষ্টিকোণৰ পৰা আজিৰ দিনটো বিশেষকৈ বিভিন্ন কৰ্মৰ লগত জড়িত বিশেষকৈ ইঞ্চুৰেঞ্চ বেংকিং ৰিচাৰ্জ টেক্স এডাল্ট বিশেষকৈ লোকৰ বাবে দিনটো শুভ বুলি কৈছে
এই সময়খিনিত আপোনালোকৰ গোপন এনালাইচিছ ডাটাৰ কামে বিশেষকৈ আপোনালোকক আচৰিত কৰিব চিনিয়ৰসকলক। কিন্তু অফিচৰ ৰাজনীতিত নপৰিব। পিছত কথা কোৱাৰ মানুহৰ পৰা সাৱধান হওক। বিশেষকৈ কাৰোবাক গোপন কথা নক'ব। ৰাতিপুৱা 7 পৰা 8 বজাৰ সময়খিনি গুৰুত্বপূৰ্ণ কামখিনি কৰক বুলি কৈছে বা চেক কৰক কেলকুলেশ্যনৰ বাবে শ্ৰেষ্ঠ সময়। ব্যৱসায়ীসকলৰ বাবে হঠাৎ ধন লাভৰ যুগ বুলি কৈছে। এই সময়খিনিত ইঞ্চুৰেঞ্চ ক্লেইম পুৰণি বাকী আদায়, কিন্তু পাৰ্টনাৰশ্বিপত স্বচ্ছতা বজাই ৰাখক, নহ'লে বিবাদ হ'ব পাৰে। শ্বেয়াৰ মাৰ্কেট ক্ৰিপ্টত বিশেষকৈ ৰিস্ক নল'ব আজি। ছাত্ৰ ছাত্ৰীসকলৰ বাবে ৰিচাৰ্চ PhD কম্পাৰেটিভ এক্সামৰ বাবে মন একাগ্ৰ হ'ব, কিন্তু পঢ়াৰ মাজত টেনশ্যন বিশেষকৈ নিদ্ৰাহীনতা আহিব পাৰে। 14 জুনৰ পাছত বিশেষকৈ ভাল ফল পাব, ধৈৰ্য বজাই ৰাখক বুলি কৈছে। ধন সম্পত্তিৰ ক্ষেত্ৰত আকস্মিক ধন লাভ প্লাছ খৰচ দুয়ো। আয়ৰ ক্ষেত্ৰত ইঞ্চুৰেঞ্চ লটাৰী পুৰণি ধাৰ ইন-লৰ পৰা ধন আহিব পাৰে। জইণ্ট একাউণ্ট পাৰ্টনাৰশ্বিপত ধনৰ লাভ বুলি কৈছে। খৰচ হ'ব পাৰে হঠাৎ চিকিৎসা, গাড়ী ৰিপেয়াৰ, ঘৰখনৰ গোপন খৰচ বাঢ়িব পাৰে। আজি লোন নল'ব। ক্ৰেডিট কাৰ্ড EMI বিশেষকৈ আপোনালোকৰ এই সময়খিনিত সাৱধান হওক ব্যৱহাৰ কৰোঁতে। শ্বপিং কম কৰক বুলি কৈছে। সন্ধিয়া 5 পৰা 6 বজাৰ শুনি কিবা এটা শুভ কাম কৰিলে উপকৃত হ'ব। আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা বিশেষকৈ গোপন সম্পৰ্ক, গভীৰ আৱেগৰ ঘৰ। অবিবাহিতসকলৰ বাবে পুৰণি প্ৰেম ঘূৰি আহিব পাৰে বা চিক্ৰেট ক্ৰাছৰ কথা আপোনালোকে জানিব পাৰে, কিন্তু সোনকালে বিশ্বাস নকৰিব, পৰীক্ষা কৰক। বৈবাহিক জীৱনত বিশেষকৈ স্বামী স্ত্ৰীৰ মাজত গোপন কথা, আৱেগৰ গভীৰতা বাঢ়িব। ফিজিকেল নৈকট্য ভাল আপোনালোকৰ থাকিব, কিন্তু সন্দেহ বিশেষকৈ জ্বলা তেনেধৰণৰ সমস্যাৰ পৰা আঁতৰি থাকক। শহু ঘৰৰ পৰা উপহাৰ আদিও পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি কন্যা ৰাশি লোকসকলৰ বাবে কিছু ছালৰ সমস্যা হ'ব পাৰে। সমস্যা হৈছে গেছ, পেটৰ বিষ, এলাৰ্জি, চকুৰ তলি কলা পৰা। বেছি চিন্তা কৰাৰ বাবে টোপনি অভাৱ হ'ব পাৰে। উপায় হৈছে বিশেষকৈ এই সময়খিনিত পানী বেছিকৈ খোৱাৰ অভ্যাস কৰি তোলক। ৰাতি শোৱাৰ আগত গৰম পানী প্লাছ ত্ৰিফলা খোৱাৰ অভ্যাস কৰি তোলক। দিনত 20 মিনিট বা 15 মিনিট আপোনালোকে মেডিটেশ্যন কৰক। নিজক অভাৰ এনালাইচিছ নকৰিব। জোখতকৈ বেছি ভাবি নাথাকিব বুলি কৈছে। শুভ দিশ হৈছে পশ্চিম দিশ। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি বাদামী আৰু সেউজীয়া ৰং। আজি পাৰিলে সেউজীয়া চোলাৰ পিন্ধিলে বহুত শান্ত থাকিব। শুভ সংখ্যা হ'ব 6 আৰু 5। আজি শুভৰত্ন হ'ব পান্না। আজি কাৰোবাক বিনামূলীয়াকৈ এটা পৰামৰ্শ বা সহায় কৰক। গোপন দানে আত্মঘৰ অশুভ কমাব বুলি কৈছে। গৰু ছাগলীক বা পশুক আপোনালোকে সেউজীয়া ঘাঁহ খুৱাওক বুলি কৈছে। নোৱাৰিলে কুকুৰক ৰুটি খুৱাওক, ভাল হ'ব। আজি মনত ৰাখিব কৰ্মৰ ক্ষেত্ৰত গোপন কামত ছাকচেছ, কিন্তু অফিচত ৰাজনীতি হ'ব। ধনৰ ক্ষেত্ৰত আকস্মিক লাভ, কিন্তু হঠাৎ খৰচো হ'ব বুলি কৈছে এই সময়খিনিত। প্ৰেমত শুভ দেখা পোৱা গৈছে। এই সময়খিনিত অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকক বুলি কৈছে। ঘৰখনৰ আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কৰক বুলি কৈছে। একে সময়তে নিজৰ বিশেষকৈ গুৰুত্বপূৰ্ণ কামখিনিৰ ক্ষেত্ৰত ফ'কাছ দিয়ক। কন্যা ৰাশিৰ জাতক জাতিকাসকলে ভাল প্ৰতিফলন দেখিব। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি দিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। তুলা ৰাশিলৈ আগবাঢ়িছোঁ আহক। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। এই সময়খিনি আধৰুৱা কামখিনি পূৰণ কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকক বুলি কৈছে। আজি এই সময়খিনিত গ্ৰহৰ যি অৱস্থান আপোনালোকৰ শুভ। এই সময়খিনিত আজি শুক্ৰবাৰৰ দিনটোত বিশেষকৈ ধৈৰ্য বজাই ৰাখক বুলি কৈছে। 12 জুন এই সময়খিনিত বিশেষকৈ নিজৰ আৱেগক কণ্ট্ৰল কৰি ৰাখিব লাগিব। অপ্ৰয়োজনীয় বিশেষকৈ যুক্তি তৰ্কৰ পৰা আঁতৰি থাকিলে উপকৃত হ'ব। আজি ঘৰখনৰ দায়িত্বখিনি আপোনালোকে সুচাৰুৰূপে পালন কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। আজি বিশেষকৈ মনত ৰাখিব লাগিব খঙত যিকোনো ডিচিজন বা সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে বুলি কৈছে। এই সময়খিনিত বিশেষকৈ আপোনালোকৰ কৈছে যে তুলা ৰাশিৰ জাতক জাতিকাসকল ঘৰখনৰ দায়িত্বখিনি সুন্দৰভাৱে পালন কৰিব। আজি মাৰ স্বাস্থ্য বা মাতৃৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব বুলি কৈছে। নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। তেওঁলোকৰ হেল্থৰ কিছু ইছ্যু হ'ব পাৰে, প্ৰব্লেম হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। একে সময়তে আজি এই সময়খিনিত কিন্তু মনত ৰাখিব লাগিব এই 12 জুনৰ তাৰিখটো বিশেষকৈ আপোনালোকৰ বাবে বিশেষকৈ প্ৰপাৰ্টি, গাড়ী কামত গতি আৰু ৰখাৰ ইনকাম বিশেষকৈ আপোনালোকৰ পুনৰ আৰম্ভ হ'ব। ৰখি থকা কিছুমান ৰাস্তা, ইনকামৰ পথবোৰ মুকলি হ'ব বুলি কৈছে। আজি এনেকুৱা কিছুমান সিদ্ধান্ত নল'ব যিয়ে সিদ্ধান্তবোৰ আপোনালোকৰ ঘৰখনৰ বাবে, আপোনালোকৰ নিজৰ বাবে সমস্যা মাতি আনে, বিপদ মাতি আনে। গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে। গতিকে ভুল মানুহৰ পৰা, বেয়া লক্ষণৰ পৰা আঁতৰি থাকক বুলি কৈছে। আজি দায়িত্বখিনি সুন্দৰভাৱে পালন কৰক, নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। আজি প্ৰেমত বিশেষকৈ ভুল বুজাবুজি হ'ব পাৰে। থাৰ্ড পাৰ্চন কিছুমান ব্যক্তি আপোনালোকৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে মনত ৰাখিব লাগিব বুলি কৈছে। ইনকামৰ ৰাস্তাবোৰ মুকলি হ'ব। আজি বৈবাহিক জীৱনত জীৱনসংগীৰ লগত আলোচনা কৰক। কিছুমান সিদ্ধান্ত ল'লে ভাল হ'ব বুলি কৈছে। জীৱনসংগীৰ লগত আলোচনা কৰি যদি কিছুমান সিদ্ধান্ত লয় নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ টকা পইচা অহাৰ ৰাস্তা খুলিব। মটৰ গাড়ী কামত আপোনালোকৰ গতি লাভ কৰিব বুলি কৈছে। ৰৈ যোৱা কামবোৰ আজি হৈ যাব। মানুহে আপোনালোকৰ কামৰ প্ৰশংসা কৰিব।
ঘৰখনৰ কাম কাজৰ লগত কাজিয়া হ'ব পাৰে বুলি কৈছে। বিশেষকৈ মানুহৰ লগত অকাৰণখনত খৰচ আপোনালোকৰ বাঢ়িব পাৰে। ল'ৰা ছোৱালীক শাসন কৰক বুলি কৈছে। টকা পইচা লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক। বন্ধ হৈ থকা ইনকাম পুনৰ আৰম্ভ হ'ব পাৰে বুলি কৈছে। এই সময়খিনিত কিন্তু আপোনালোকে নিজৰ আইডিয়াৰে কাম কৰক বুলি কৈছে। প্লেন মতে কাম কৰিলে সফলতা নিশ্চিত। যি কাম বহু দিনৰ পৰা ৰৈ আছিল সেই কামে আজি গতি লাভ কৰিব। আজিৰ দিনটোত বিশেষকৈ মনত ৰাখিব, আজি ঘৰখনৰ মানুহ বা আত্মীয়ৰ লগত কিবা কাজিয়া পেচাল হ'ব পাৰে, সেইখিনি হ'বলৈ নিদিব। মন ঠাণ্ডা কৰি সমাধান কৰক। অকাৰণতে খৰচ কৰিলেও পাছত ধাৰ ল'বলগীয়া হ'ব পাৰে, গতিকে খৰচত কাম লগাব লাগিব। ল'ৰা ছোৱালীৰ বেয়া কাম দেখিলে চকু মুদি নাথাকিব, ভালকৈ বুজাই দিব। ব্যৱসায় ক্ষেত্ৰত টকা পইচাৰ কামত মজবুত হওক বুলি কৈছে। হাৰ্ডৱেৰ লোহাৰ ব্যৱসায় লোকসকলৰ বাবে দিনটো শুভ। লোকচান হ'ব পাৰে, কিছু ক্ষেত্ৰত সাৱধান হ'ব লাগিব। এই সময়খিনিত ইনকামৰ ৰাস্তা পুনৰ আৰম্ভ হ'ব পাৰে, সেইটোৱে মন দিয়ক। পাৰ্টনাৰশ্বিপত কামত অলপ অশান্তি থাকিব পাৰে। আজি ঘৰখনৰ কাজিয়া বিশেষকৈ হ'ব পাৰে বুলি কৈছে। মনত ৰাখিব, প্ৰেমত ভুল বুজাবুজি হ'ব পাৰে। স্বাস্থ্যৰ প্ৰতি অৱহেলা কৰিলে গাফিলতি নকৰিব। এই সময়খিনি নিজৰ বাবে অলপ সময় উলিয়াবৰ প্ৰয়োজন আছে। আজি ইচ্ছা আকাংক্ষাক বাস্তৱ ৰূপ দিবলৈ আজি দিনটো শুভ বুলি কৈছে। এই সময়খিনি ভালকৈ ব্যৱহাৰ কৰক। যিকোনো কাগজ কাম বিশেষকৈ আপোনালোকে কাম কৰোঁতে মনৰ যি আপোনালোকৰ আৱেগ, সেই আৱেগবোৰ ব্যৱহাৰ কৰিব লাগিব। বিশেষকৈ মহিলাসকলে নিজৰ ব্যক্তিত্ব ধুনীয়া কৰাৰ বাবে মন দিব বুলি কৈছে। পৰিশ্ৰম আৰু সজাগতাই দিনটো ভাল কৰি তুলিব বুলি কৈছে। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ অকাৰণ কাজিয়া আৰু নেগেটিভ পৰিস্থিতিৰ পৰা আঁতৰি থাকক। আজি প্লেন আৰু আন কোনোবাই আপোনালোকক কপি কৰিব পাৰে আপোনালোকৰ, গতিকে সাৱধান হ'ব। চিনাকি মানুহৰ লগত কিবা এটাক লৈ কাজিয়া হ'ব পাৰে, শান্তিপূৰ্ণভাৱে সমাধানৰ বাবে চেষ্টা কৰক। দিনটো সুন্দৰভাৱে পাৰ হ'ব, মনৰ ইচ্ছাবোৰ পূৰণ হওক। আপোনালোকৰ শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় মা লক্ষ্মী। বৃশ্চিক ৰাশিলৈ আগবাঢ়িছোঁ আহক। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া। ব্যৱসায়ৰ ক্ষেত্ৰত বহুত সজাগ হ'ব লাগিব বুলি কৈছে। অলপ ভুলৰ বাবে ডাঙৰ লোকচান হ'ব পাৰে। নতুন বিশেষকৈ টেকন'লজি বিশেষকৈ ব্যৱহাৰ কৰিলে কামত উন্নতি আহিব। চাকৰি কৰা লোকৰ বাবে কামৰ বাবে পদোন্নতি পাব। আজি আপোনালোকৰ জনপ্ৰিয়তা আৰু চিনাকিৰ দ্বাৰা বেছি হ'ব কামখিনি, গতিকে ৰাজনীতিক সমাজৰ কামত উপস্থিতি বজাই ৰাখক। ঘৰখনত কিবা এটা গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হ'ব পাৰে। অনলাইন শ্বপিং কৰি সময় কটাব। মানুহৰ লগত সম্পৰ্ক বেছি কৰাটো আপোনালোকৰ বাবে লাভজনক হ'ব। বিশেষকৈ লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'ব। মনটো কেতিয়াবা আপোনালোকৰ বেয়া লাগি থাকিবলৈ পাৰে বুলি কৈছে। দিনটো মন নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব। আজি কোনো ধৰণৰ নিগেটিভ থিংকিং মনলৈ আহিবলৈ নিদিব। মহিলাসকলৰ বাবে আজি কামৰ পেচা বেছি হৈ থাকিব, গতিকে সময় ভাৰসাম্য বজাই ৰাখিব লাগিব। কৰ্মস্থলীত সমস্যা অলপ সমাধান হ'ব, কিন্তু কাৰোবাৰ ভুল পৰামৰ্শ আপোনালোকক বিপদত পেলাব পাৰে, গতিকে নিজে সিদ্ধান্ত লোৱাটো ভাল হ'ব। ব্যৱসায়ীসকলৰ বাবে যাত্ৰা হ'ব। আজি আপোনালোকৰ ৰুটিন সুশৃংখলিত হৈ থাকিব। সৃষ্টিশীল কাম কৰাৰো সুযোগ পাব। ইয়াৰ ফলত মানসিক আৰু শাৰীৰিকভাৱে শক্তিশালী অনুভৱ কৰিব। মাটি ঘৰ কিনা বেচা কিবা এটা কাম চলি থাকিব, নিশ্চয়কৈ সফলতা পাব। আত্মবিশ্বাস আৰু ধৈৰ্য আপোনালোকক সহায় কৰিব। খৰখেদা কৰি সিদ্ধান্ত নল'ব আৰু আনৰ কামত বিশেষকৈ জড়িত বেছি নহ'ব। ল'ৰা ছোৱালীৰ বেয়া কাম দেখিলে খং নকৰি শান্তিপূৰ্ণভাৱে সমাধানৰ বাবে চেষ্টা কৰক। খং আৰু আৱেগত আহিলে সমস্যা আৰু বেছি হ'ব পাৰে। টকা পইচা লেনদেন আজি চকিত কৰি ৰাখক। পাৰ্টনাৰশ্বিপত ব্যৱসায় ডাঙৰ সফলতা পাব। ল'ৰা ছোৱালীৰ নতুন চাকৰি সুযোগ পাব পাৰে, যাৰ ফলত আত্মবিশ্বাস বেছি হ'ব। চাকৰিত কিবা এটা দায়িত্ব পাব পাৰে। অফিচিয়েল যাত্ৰাও হ'ব পাৰে বুলি কৈছে। এই সময়খিনিত আপোনালোকৰ ভাৰসাম্যপূৰ্ণ ব্যৱহাৰে ভাল বেয়া যি পৰিস্থিতি আহক তাতো আপোনালোকে সামঞ্জস্য বজাই ৰাখিব পাৰিব। ইয়াৰ ফলত কামৰ ফল ভাল আহিব। মাটি ঘৰ কিনা বেচা বিক্ৰীৰ কাম চলি থাকিব কিছু লোকৰ। আজিৰ দিনটোত ধৈৰ্য আৰু ব্যৱহাৰিকতাই লাভ দিব বুলি কৈছে। যিকোনো ধৰণৰ কাৰ্যৰ পৰা আঁতৰি থাকক। কিছুমান শত্ৰু আপোনালোকৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰিব, কিন্তু চিন্তা নকৰিব, কোনো অহিত নহ'ব। কেতিয়াবা আপোনালোকৰ উগ্ৰ স্বভাৱে আপোনালোকৰ সমস্যাৰ কাৰণ হ'ব পাৰে, গতিকে প্ৰতিক্ৰিয়াৰ দিয়াৰ ক্ষেত্ৰত সাৱধান হওক বুলি কৈছে। এই সময়খিনিত শত্ৰুৱে আপোনালোকৰ অহিত চিন্তা কৰিব পাৰে। আজি এই সময়খিনিত পৰিস্থিতি বুজি কথা কওক। ব্যৱসায় ক্ষেত্ৰত ৰৈ থকা কামবোৰ আজি গতি পাব। কৰ্মচাৰীসকলে আপোনালোকক বুজি পাব বুলি কৈছে। ডাঙৰ ব্যৱসায়ত লাভ হ'ব। চাকৰি কৰা লোকৰ বাবে বদলি কামৰ বাবে ওপৰৰ লোকৰ পৰা আলোচনা হ'ব পাৰে বুলি কৈছে। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, জয় শ্ৰীকৃষ্ণ লিখি দিব। ধনু ৰাশিৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি আপোনালোকৰ বন্ধ হৈ থকা কামবোৰ হঠাৎ গতি লাভ কৰিব। কামবোৰ হঠাৎ হৈ যাব বুলি কৈছে। কামৰ পদ্ধতিৰ প্ৰশংসা পাব। কিছুমান অভিজ্ঞ মানুহৰ পৰামৰ্শ পাব, যাৰ ফলত আপোনালোকৰ ব্যক্তিত্বও বিশেষকৈ আগবাঢ়িব। সন্মানীয় মানুহৰ লগত দেখা কৰাটো লাভজনক হ'ব আৰু সন্মানজনক হ'ব। আত্মবিশ্বাস বেছি হ'ব। আজি আত্মবিশ্বাসে আপোনালোকক প্ৰেৰণাও দিব। আনৰ কামত বিশেষকৈ বেছিকৈ জড়িত নহ'ব। বৰ্তমান সময়ত অপমানজনক পৰিস্থিতি হ'ব পাৰে। বাজেট ঠিক কৰি ৰাখিবলৈ আচৰণ বিশেষকৈ অকাৰণ খৰচ আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব। নিজৰ আচৰণত নিয়ন্ত্ৰণ ৰাখিব লাগিব। আজি ঘৰখনৰ ব্যৱস্থা ঠিক কৰি ৰাখিবলৈ আপোনালোকৰ সহযোগ লাগিব। বিশেষকৈ আনৰ লগতে আপোনালোকৰ নিজৰো সহযোগ লাগিব। ব্যৱসায়ত নতুন অৰ্ডাৰ আৰু চুক্তি পাব পাৰে, গতিকে সম্পূৰ্ণ মন আপোনালোকৰ কামত দিয়ক। কোনো পলিটিক্স আপোনালোকে নোসোমাব অফিচৰ কামত। চৰকাৰী চাকৰি কৰা লোকসকলৰ বাবে কামৰ হেঁচা থাকিব। অনিচ্ছাকৃত কিছুমান কাম কৰিবলগীয়া হ'ব পাৰে। লাভজনক চিনাকি সম্পৰ্ক স্থাপন হ'ব। এই সম্পৰ্কৰ জৰিয়তে আপোনালোকৰ বন্ধ হৈ থকা কামবোৰ সম্পূৰ্ণ হ'ব পাৰে, গতিকে এই সময়খিনি কেৱল নিজৰ লক্ষ্যত মন দিয়ক বুলি কৈছে। নতুন গাড়ী কিনাৰ প্লেন আপোনালোকৰ থাকিলেও আজিৰ দিনটোৰ কামত লাগিব। সঠিক চিনাকি আৰু সঠিক সময় লাভজনক হ'ব। যিকোনো ধৰণৰ তৰ্ক তীক্ষ্ণ
আৰু প্ৰতিকাৰ নিদিব শান্তি আৰু ধৈৰ্যৰে কথা পাতক আজি কোনো ৰিস্ক লোৱাটো লোকচানজনক হ'ব পাৰে বুলি কৈছে ডাঙৰ বুঢ়াৰ পৰামৰ্শ জ্যেষ্ঠ লোকসকলৰ পৰামৰ্শ অৱজ্ঞা কৰিলে আপোনালোকৰ লোকচান হ'ব পাৰে অভিজ্ঞ ব্যক্তিসকলৰ কথাবোৰ গুৰুত্ব দিব ব্যৱসায়ত আজি ডাঙৰ বিশেষকৈ প্ৰজেক্ট পাব পাৰে গ্ৰাহকক বিশেষকৈ সুখী কৰি ৰাখিবৰ বাবে চেষ্টা কৰক মাটি সম্পৰ্কীয় মাটি বাৰী সম্পৰ্কীয় কাগজ পত্ৰ ভালকৈ পৰীক্ষা কৰি লওক ল'ৰা ছোৱালীৰ কেৰিয়াৰৰ ক্ষেত্ৰত কিবা এটা সফলতা পায় শান্তি পাব পাৰে আজি কিছুমান নতুন আৰু ভাল খবৰ পাব পাৰে কিছুমান বিশেষ মানুহৰ লগত চিনাকি হোৱাৰ বাবে আপোনালোকৰ চিন্তাধাৰাটো ভাল পৰিৱৰ্তন আহিব আপোনালোকৰ পজিটিভ চিন্তাই আপোনালোকৰ নতুন সফলতা কঢ়িয়াই আনিব তুমি আৰু বেছি আপোনালোকৰ অৰ্থাৎ আপোনালোকৰ বেছিকৈ ভালকৈ শিকিবলৈ সুযোগ পাব আজি দৃঢ় ইচ্ছা জাগ্ৰত হ'ব প্লেন কৰাৰ লগে লগে সেইবোৰ কামত ৰূপ দিয়াটো দৰকাৰী আছে ল'ৰা ছোৱালীক পৰামৰ্শ দি থাকক নহ'লে সিহঁতৰ কিবা এটা কামৰ বাবে ঘৰখনত অশান্তি হ'ব পাৰে বিবাহিত লোকসকলে ধ্যান ৰাখিব অকাৰণ যাত্ৰা কৰাৰ পৰা বিৰত থাকক আৱেগে যিকোনো ভুল সিদ্ধান্তত পৰিণত কৰাব পাৰে গতিকে খং ৰাগত যিকোনো সিদ্ধান্ত নল'ব আগতে ঘৰখনৰ সমস্যাখিনিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক ব্যৱসায়ত সকলো কাম নিজৰ তত্ত্বাৱধানেৰে কৰক বুলি কৈছে ব্যৱসায়ীসকলে ষ্টাফ বা কোনো বাহিৰৰ মানুহৰ জৰিয়তে কোনো গোপন কথা ফাদিল হ'ব পাৰে পাৰ্টনাৰশ্বিপৰ ব্যৱসায় লাভৰ পৰিস্থিতি আছে অফিচত নিজৰ ফাইল কাগজ পত্ৰ ভালকৈ ৰাখক শুভ ৰং হ'ব আকাশ নীলা ৰং আৰু শুভ সংখ্যা হ'ব 2 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক এটা কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ মকৰ ৰাশি ঘৰ আৰু ব্যৱসায়িক দায়িত্ব ভালদৰে পালন কৰিব পাৰিব ইয়াৰ ফলত মনটো শান্তি থাকিব আৰু আত্মবিশ্বাস বেছি হ'ব কোনোবা চৰকাৰী কাম যদি ৰৈ আছিল সেই কামখিনি আজি দিনটো গতি লাভ কৰিব সমস্যাবোৰ সমাধান হ'ব পাৰে ভাল অৰ্ডাৰো পাব পাৰে কৰ্মৰ ক্ষেত্ৰত ধ্যান ৰাখিব নিজৰ কামত ব্যস্ত থাকক গতিকে আনৰ দায়িত্ব নিজৰ ওপৰত ল'লে আপোনালোকৰ সমস্যা হ'ব পাৰে নিজৰ ক্ষমতা বুজি আনক সহায় কৰক ল'ৰা ছোৱালীৰ পৰামৰ্শ দিবলৈ সময় লওক বুলি কৈছে বিবাহিত লোকসকলে ব্যৱসায় বা কৰ্মক্ষেত্ৰত মিডিয়াৰ লগত জড়িত কামত মন দিব ডাঙৰ মানুহৰ লগত যোগাযোগ বাহাল ৰাখক কাৰণ তেওঁলোকৰ জৰিয়তে আজি আপোনালোকৰ ভাল অৰ্ডাৰ পাব পাৰে অফিচত কোনোবা সহকৰ্মীৰ লগত কাজিয়া হ'ব পাৰে দাম্পত্য জীৱনটো শান্তিপূৰ্ণ হৈ থাকিব ঘৰখনৰ ব্যৱস্থা ঠিক কৰি ৰাখিবলৈ নিয়ম শৃংখলা বজাই ৰখাটো দৰকাৰ আছে গেছ আৰু এচিডিটিৰ সমস্যা দিনৰ আৰম্ভণি সময়ছোৱাত অলপ অশান্তি দিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব এই সময়খিনিত কিন্তু শান্ত স্বভাৱ আৰু নম্ৰ ব্যৱহাৰে আজি আপোনালোকৰ নিজৰ কামবোৰ উলিয়াই ল'ব পাৰিব নিজক আপডেট কৰাৰ সময় বুলি কৈছে নতুন কোৰ্সো আপোনালোকে আৰম্ভ কৰিব পাৰে বন্ধ হৈ থকা বা আটক হৈ থকা কামখিনি ঘূৰিব আত্মীয় সহায় বহু সমস্যাৰ সমাধান হ'ব পাৰে বিশেষকৈ এই সময়খিনি কেতিয়াবা খং আৰু ইগৰ বাবে আজিৰ দিনটোত কামবোৰ বেয়া হ'ব পাৰে স্বভাৱ সহজ কৰি ৰাখক মাটি গাড়ীৰ বাবে লোন লোৱাৰ আগতে দুবাৰ ভাবি চাব ব্যৱসায় ক্ষেত্ৰত দিনটো দ্বিতীয়টো ব্যৱসায়ত কাম বহুত আপোনালোকে সাৱধানে কাম কৰিব লাগিব সাৱধানে সিদ্ধান্ত ল'ব লাগিব কাৰণ এতিয়াৰ পৰিস্থিতি অলপ বেয়া চৰকাৰী কামতো বাধা আহিব পাৰে চাকৰিৰ বাবে কোনোবা গুৰুত্বপূৰ্ণ অফিচিয়েল যাত্ৰা বাতিল হ'ব পাৰে অলপ হতাশাৰ হ'ব পাৰে বুলি কৈছে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 4 যদিহে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব ওম নমঃ শিৱায় কুম্ভ ৰাশি আজি অনুকূল সময় আজি আপোনালোকৰ উদাৰ আৰু সহজ স্বভাৱে বিশেষকৈ আপোনালোকৰ সফলতাৰ কাৰণ হ'ব ঘৰখনত কিবা এটা পাৰিবাৰিক সমস্যা সমাধান হ'লে ঘৰখনৰ পৰিৱেশটো শান্ত হ'ব ল'ৰা ছোৱালীৰ নিয়ম মানি চলিব বিবাহিত লোকসকলৰ ক্ষেত্ৰত আজি কোনোবাক সহায় কৰি আপুনি শান্তি পাব অফিচত আপোনালোকৰ ওপৰত গুৰুত্বপূৰ্ণ দায়িত্ব আহিব পাৰে বেংকৰ কাম আজি পিছুৱাই দিয়াটো ভাল হ'ব কাৰণ গাফিলতিৰ বাবে কাগজ পত্ৰ ভুল হ'ব পাৰে ল'ৰা ছোৱালীৰ পঢ়া শুনা আৰু কেৰিয়াৰৰ প্ৰতি গাফিলতি নকৰিব মনত ৰাখিব পুৰণি সমস্যা ওলাই আহিব পাৰে অশান্তি পৰিৱেশ বনাব পাৰে কোনো অৱস্থাতে বেছি তৰ্কত নোসোমাব বুলি কৈছে ব্যৱসায়ত অলপ প্ৰতিযোগিতা থাকিব কিন্তু সেইবোৰ সমাধান কৰাত আপুনি তৎক্ষণাত কোনোবা অভিজ্ঞ মানুহৰ পৰা পৰামৰ্শ পাব অফিচৰ বিশেষকৈ দায়িত্বখিনি সুন্দৰভাৱে পালন কৰিব পাৰিব পৰিশ্ৰমৰ অনুপাতে ভাল ফল পাব ষ্টাফ আৰু সহকৰ্মীসকলে বিশেষকৈ বৰ্তমান সময়ত নিয়মানুৱৰ্তী হৈ থাকিব অফিচত আপোনালোকৰ ডাঙৰ দায়িত্ব আহিব পাৰে বুলি কৈছে আজিৰ দিনটোত সাধাৰণ হৈ থাকিব আপোনালোকৰ কামৰ জৰিয়তে আপোনালোকে প্ৰশংসাও পাব ঘৰখনত কিবা এটা পাৰিবাৰিক সমস্যা হ'লে বিশেষকৈ সেই পৰিৱেশটো আপোনালোকে শান্তিপূৰ্ণভাৱে সমাধানৰ বাবে চেষ্টা কৰক আজি যাত্ৰাৰ প্লেন থাকিলে সেইটো পিছত দিলে ভাল হ'ব চাকৰি কৰা লোকৰ বাবে পদোন্নতিৰ যোগ আছে সোনকালে সফলতা পাবলৈ যোৱাৰ চক্ৰত বা আপোনালোকে তাৰণাত অবৈধ কামত হাতত নল'ব সময় অনুসৰি নিজৰ কামবোৰ কৰি যোৱাটো ভাল হ'ব আনৰ কামত বিশেষকৈ জড়িত নহ'ব মানহানি হ'ব পাৰে নপঢ়াকৈ কোনো কাগজ বা দস্তাবেজত বিশেষকৈ চহী একেবাৰে আজিৰ দিনটোত নকৰিব ব্যৱসায় বা কৰ্মক্ষেত্ৰত জনসংযোগ আপোনালোকৰ বাবে শুভ আজি ব্যৱসায়ত নতুন উৎসৱ বনাব পাৰে বিশেষকৈ মাটি ডিলিঙৰ ব্যৱসায়ত এতিয়া দিনটো আপোনালোকৰ শুভ আজি নতুন প্লেন আৰু কামৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বেছি হ'ব বুলি কৈছে লাভজনক হ'ব উন্নতি নতুন সুযোগো পাব ল'ৰা ছোৱালীৰ ফালৰ পৰা কোনোবা সুখৰ খবৰ পায় মনটো প্ৰসন্ন হ'ব ঘৰখনৰ কোনোবা সদস্য বিবাহৰ বাবে ভাল প্ৰস্তাৱো আহিব পাৰে আজিৰ দিনটোত সুখ শান্তিৰে ভৰা হ'ব বুলি কৈছে অশান্তিৰ পৰা নিজকে আঁতৰাই ৰাখক বুলি কৈছে ইয়াৰ ফলত আপুনি ভালদৰে সিদ্ধান্ত ল'ব পাৰিব কিছুমান সময়ৰ পৰা যি কামত আপোনালোকৰ বাধা আহিছিল সেইবোৰ কিছু সময়ৰ পৰা বিশেষকৈ বা কিছুমান সময়ৰ পৰা যি কামত আপোনালোকৰ বাধা আহিছিল প্ৰব্লেম আহিছিল সেইবোৰ কোনোবা সহায়ত বা কাৰোবাৰ সহায়ত সমাধান হ'ব পাৰে সমাজ আৰু সোসাইটিত আপোনালোকৰ মান সন্মান আপোনালোকৰ বজাই ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে নিজৰ জমা ধন ভাবি চিন্তি আপোনালোকে খৰচ কৰক বুলি কৈছে ঘৰখনৰ ডাঙৰ মানুহৰ
লগত অলপ সময় কটালে মনৰ যি ভুল বুজাবুজিবোৰ দূৰ হ'ব। স্বভাৱত আৱেগিকতা আৰু কোমলতা বজাই ৰাখক। বেছি ব্যৱহাৰিক হৈ যোৱাটো সম্পৰ্ক দূৰত্ব আনিব পাৰে, মনত ৰাখিব। কুম্ভ ৰাশিৰ জাতক জাতিসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, দিনটো ভালদৰে পাৰ হওক। যদি আপোনালোকে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। মীন ৰাশি ব্যৱসায়িক ক্ষেত্ৰত নিজৰ কামৰ পদ্ধতিত পৰিৱৰ্তন অনা বুলি কৈছে। এতিয়া বেছি প্ৰতিযোগিতাৰ সন্মুখীন হ'ব লাগিব পাৰে। কৰ্মচাৰী কাম কাজ অৱজ্ঞা নকৰিব, নহ'লে কাজিয়া হ'ব পাৰে। চাকৰি বিচাৰি থকা যুৱক যুৱতীসকলে আজি কোনো ভাল খবৰ পাব পাৰে। যদি চেষ্টা কৰিছে আৰু বেছি অব্যাহত ৰাখক। অভিজ্ঞ আৰু পজিটিভ মানুহৰ অভিজ্ঞতা আপোনালোকক সহায়ক হ'ব। বেয়া পৰিস্থিতিটো সমাধান বিচাৰি উলিয়াব পাৰিব। ইনকামৰ উৎস বেছি হ'ব। ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ বাবে বনোৱা আপোনালোকে চেষ্টা কৰক বুলি কৈছে। ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ বাবে বনোৱা প্লেন সম্পূৰ্ণ কৰিবলৈ কোনোবা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক। টকা পইচা লেনদেনৰ ক্ষেত্ৰত জড়িত কামত কাৰোবাক বিশ্বাস কৰোঁতে সাৱধান হওক। বিশেষকৈ এই সময়খিনিত আজি আপোনালোকৰ বেছি আত্মবিশ্বাস ৰখাটো লোকচানৰ কাৰণ হ'ব পাৰে। আজি ঘৰখনত কিবা এটা নহয় কিবা এটা কামৰ ব্যস্ততাই আপোনালোকক ভাগৰুৱা কৰি তুলিব পাৰে, কিন্তু এই পৰিশ্ৰমৰ ফল মনমতে পাব। কোনোবা অনুষ্ঠানত যোগ দিয়াৰ নিমন্ত্ৰণ পাব পাৰে। বিশেষকৈ আপোন মিলা প্ৰীতিয়ে বিশেষকৈ সকলোকে সুখ দিব। মনত নেগেটিভ চিন্তাক ঠাই নিদিব। ইয়াৰ পৰা বাচিবলৈ নিজক ব্যস্ত কৰি ৰখাটো দৰকাৰ আছে। কেতিয়াবা এনেকুৱা লাগিব যে আজিৰ দিনটোত পৰিস্থিতি হাতৰ পৰা ওলাই গৈছে বা ওলাই যাব ধৰিছে, কিন্তু ধৈৰ্য আৰু সংযমেৰে আপুনি সমস্যাবোৰ নিয়ন্ত্ৰণ কৰিব পাৰিব। মানসিক অশান্তিৰ বাবে নিজৰ ব্যক্তিগত কামত বেছি মন দিব নোৱাৰিব পাৰে আজিৰ দিনটোত। আজি চিন্তা চৰ্চা আৰু আত্মপৰ্যালোচনাৰ কৰা সময়। কোনোবা প্ৰিয় মানুহৰ লগত দেখা কৰাটো আপোনালোকৰ বাবে আশীৰ্বাদ হ'ব। যদি ঠাই সলনিৰ লগত যদি কোনো প্লেন বনাইছে তেন্তে তাৰ বাবে অনুকূল সময়। ল'ৰা ছোৱালীৰ পৰা কোনো সুখকৰ হ'ব পায়, শান্তি পাব। নেগেটিভ পৰিস্থিতিত নিজক মানসিকভাৱে শক্তিশালী কৰিব লাগিব। দায়িত্ব বুজাই আপোনালোকৰ বনাই থাকিব। ডাঙৰ মানুহৰ মান সন্মানত অভাৱ আপোনালোকৰ নিদিব। অলপ সময় তেওঁলোকৰ লগত কটাওক। যুৱক যুৱতীসকলে অকাৰণ হাঁহি ধেমালি আৰু মনোৰঞ্জনৰ কামত সময় নষ্ট নকৰিব বুলি কৈছে। সময় গতি আপোনালোকৰ পক্ষত। মাৰ্কেটিঙৰ লগত জড়িত কামবোৰ শেষ কৰিবলৈ উচিত সময় বুলি কৈছে। আজি চিনাকি সম্পৰ্কৰ মজবুত কৰিলে কিবা নহয় কিবা এটা সহায় পাব। বিশেষকৈ বৰ্তমান সময়ত পিছৰ কিছুমান সময়ৰ পৰা চলি থকা কিছুমান চিন্তাৰ সমাধান হ'ব। জীৱনৰ প্ৰতি পজিটিভ দৃষ্টিভংগী আপোনালোকৰ চিন্তা আৰু আত্মবল মজবুত কৰিব বুলি কৈছে। যিকোনো সিদ্ধান্ত লওঁতে সাৱধান হওক। আজি কোনো সিদ্ধান্ত লোৱাৰ সময়ত ব্যৱহাৰিক হোৱাটো দৰকাৰী আছে। আৱেগিক হোৱাৰ বাবে কোনো সৰু নেগেটিভ কথাই আপোনালোকক অশান্তি দিব পাৰে, গতিকে মনত ৰাখিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মহাদেৱৰ কৃপাত, মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। জয় শ্ৰীকৃষ্ণ। ওম নমঃ শিৱায়।